মাত্ৰ এটা সপ্তাহৰ বাবে মহাকাশত গৈ বন্দী হৈ ৰ'ল ৯টা মাহ। নিজৰ জীৱনক তুচ্ছ কৰি যাত্ৰা কৰিছিল মহাকাশত। মহাকাশত বন্দী হোৱাৰ চিন্তিত হৈ পৰিছিল সমগ্ৰ বিশ্ব। সেইগৰাকী মহিলাই হৈছে সাহসী মহিলা সুনিতা উইলিয়াম। সকলোৱে আশংকা কৰিছিল যে সুনিতা হয়তো পৃথিৱীলৈ আৰু ঘূৰি নাহিব, চিৰজীৱনৰ বাবে হেৰাই যাব নেকি মহাকাশলৈ। সকলো উৎকণ্ঠাৰ অৱসান ঘটাই বুধবাৰে পুৱা পৃথিৱীত পদাৰ্পণ কৰিব সুনিতাই। ভাৰতীয় মহাকাশচাৰীৰ মাজত সুনিতা উইলিয়াম অদ্বিতীয় বুলি ক'লে কোনো ভুল ধাৰণা নহ'ব। কাৰণ মাত্ৰ এটা সপ্তাহৰ বাবে মহাকাশ ভ্ৰমণ কৰাৰ উদ্দেশ্যে ৰাওনা হোৱা মহিলা মহাকাশচাৰী সুনিতা উইলিয়াম মহাকাশত যোৱাৰ পাছত আহি পৰিছিল নিজৰ জীৱনলৈ ভাবুকি। বিশ্বৰ আটাইতকৈ বৃহৎ বিজ্ঞান গৱেষক সংস্থা নাছাই সুনিতাক উদ্ধাৰ কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰাৰ পিছত বিফল হোৱাত সকলোৱে এক প্ৰকাৰ নৈৰাশ হৈ পৰিছিল যে চিৰজীৱনৰ বাবে সুনিতা উইলিয়াম মহাকাশত হেৰাই যাব নেকি। সকলোৰে মনত জাগ্ৰত হৈ উঠিছিল এই প্ৰশ্ন। কিন্তু নাছাৰ অবিৰত চেষ্টাৰ ফলত সম্পূৰ্ণ ৯টা মাহৰ অন্তত মহাকাশচাৰী সুনিতা উইলিয়ামক পুনৰ ধৰাতলত ঘূৰাই আনিবলৈ সক্ষম হ'ব। নাছাৰ এটি বিজ্ঞপ্তিত জনোৱা অনুসৰি বুধবাৰে পুৱা ৩:৩৫ পৃথিৱীত পদাৰ্পণ কৰিব সুনিতাই। কিন্তু প্ৰশ্ন হয় যে সুনিতা উইলিয়াম পৃথিৱীত পদাৰ্পণ কৰাৰ পিছত তেওঁৰ স্বাস্থ্য কেনে হ'ব পাৰে। আনফালে সুনিতাৰ পৃথিৱীত পদাৰ্পণক লৈ উৎকণ্ঠিত হৈ পৰিছে সমগ্ৰ বিশ্বৰ জনতা। অপেক্ষা মাথো ২৪ ঘণ্টা। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7।